কাইলৈ 13খন জিলাত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ পিছত বুধবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। 7 মে অৰ্থাৎ কাইলৈ মধ্য অসম আৰু নামনি অসমৰ 13খন জিলা দৰং, মৰিগাঁও, নগাঁও, হোজাই, কামৰূপ মহানগৰ, নলবাৰী, বজালী, কামৰূপ, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাছাৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। উল্লেখ্য যে 181টা জিলা পৰিষদ, 87টা আঞ্চলিক পঞ্চায়ত আৰু 10,530খন গাঁও পঞ্চায়তৰ সদস্যৰ বাবে অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ 91,31,127 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 29,608 গৰাকী প্ৰাৰ্থী। ইয়াৰে জিলা পৰিষদৰ সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে 495 গৰাকী। আঞ্চলিক পঞ্চায়তৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে 2,388 গৰাকী আৰু গাঁও পঞ্চায়তৰ সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে 26,725 গৰাকী প্ৰাৰ্থীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, 360 ইনচাইট।